নমস্কাৰ সকলোকে আশা কৰোঁ আপোনালোক ভালে আছে সো আজি মেচ আছে নৰ্থ ইষ্ট ইউনাইটেড এফ চি ভাৰ্চেছ FC1 নৰ্থ ইষ্টৰ এইটো গ্ৰুপ ষ্টেজৰ লাষ্ট মেচ হয় নৰ্থ ইষ্ট ইউনাইটেড FC কাৰ্বি আংলং মৰ্নিং ষ্টাৰ FC এগেইনষ্টত 4-1 জিকি পিনে কোৱাৰ্টাৰ ফাইনেললৈকে অলৰেডি কোৱালিফাই হৈ গৈছে যদি লাষ্ট মেচ চাবলৈ যাওঁ তেন্তে নৰ্থ ইষ্টে দুটামান চেঞ্জ কৰিছিলে লাইক ষ্ট্ৰাইকাৰত খেলাইছিলে তানভীৰ আৰু এটেকিং মিডফিল্ডত খেলাইছিলে আপোনাৰ বেকে ওৰামক মোৰ মতেদি ফাৰ্ষ্ট হাফটো ইমান বেছি ভাল নাছিল নৰ্থ ইষ্ট ইউনাইটেড FCৰ কাৰণে হয় এণ্টনিঅ' ময়ানো দি পাইছে ফৰৱাৰ্ড পাছেছবোৰ লিংক কৰিছিলে আলাদিন আজাৰে বা বেকে ওৰাম লগত বা আপোনাৰ ৰবি ৰাইট ফ্লেঙত ফৰৱাৰ্ড ৰানবোৰ বনাইছে কিন্তু সেই কোৱালিটি এটেক বা কোৱালিটি পাছিং সেইটো আমি দেখিবলৈ পোৱা নাছিলোঁ বাট ছেকেণ্ড হাফ ষ্টাৰ্ট হোৱাৰ লগে লগে আপোনালোকে তিনিটা ছাবষ্টিটিউশ্যন দেখিবলৈ পায় তানভীৰৰ জেগাত পাৰ্থিৱ আহিছিলে ষ্ট্ৰাইকাৰত দেন এটেকিং মিডফিল্ডত বেকে ওৰামৰ জেগাত আহিছিলে মেকাৰ্টন আৰু আপোনাৰ মিডফিল্ডত আৰ্চাপৰ জেগাত আহিছিল মাইকানন আৰু আপোনালোকে লগে লগে চেঞ্জেছ দেখিব পাৰে য'ত আপুনি নৰ্থ ইষ্ট ইউনাইটেড FC ছেকেণ্ড গ'লটো চাব পাৰে য'ত আলাদিনে স্ক'ৰ কৰিছিলে পাৰ্থিৱে নিজৰ ষ্ট্ৰাইকাৰ পজিশ্যনৰ পৰা ফল বেক কৰি পিনে বলটো ৰিচিভ কৰি ফৰৱাৰ্ড পাছ কৰিছে আলাদিনৰ কাৰণে চ' এইটো আমি দেখিবলৈ পোৱা নাছিলোঁ তানভীৰৰ জেগাত য' মোৰ'ভাৰ নম্বৰ 9 পজিশ্যনতে বেছিকৈ আছিলে লগতে যদি আপোনালোকে নৰ্থ ইষ্ট ইউনাইটেড FC ছেকেণ্ড হাফৰ অভাৰঅল পজিশ্যনটো চাব যায় তেন্তে আপোনালোকে দেখিব মায়াকানন মোৰ'ভাৰ ডিফেন্স লাইনৰ থাৰ্ড চেণ্টাৰ বেক হিচাপে আছিলে যোনটোৱে আপোনাক সহায় কৰিছে চামটে আৰু ৰবিক নিজৰ লেফ্ট বেক বা ৰাইট বেকৰ পজিশ্যনৰ পৰা আগৰ ফালে এটেক কৰিবলৈ যায় সেইকাৰণে আপোনালোকে নৰ্থ ইষ্টৰ থাৰ্ড গ'লটো দেখিব পায় য'ত আপোনাৰ চামটে নিজৰ লেফ্ট বেক পজিশ্যনৰ পৰা ফৰৱাৰ্ড ৰানটো লৈ পিনে আগৰ পৰা এটেক জোনত আহি পিনে আপোনাৰ এইটো ক্ৰচেছ দিব পাৰিছে মেকাৰ্টনৰ কাৰণে য'ত মেকাৰ্টন উইথ আ লাভলি হেডাৰ গ'ল স্ক'ৰ কৰিছে লগতে লাষ্ট মেচ আমি দেখিবলৈ পাওঁ আমাৰ নৰ্থ ইষ্টে নতুনকৈ অনা দুটা ফৰেন প্লেয়াৰ ষ্ট্ৰাইকাৰ ইথেন গঞ্জালেছ যোনে এটা ধুনীয়া গ'লো স্ক'ৰ কৰিছে আৰু লগতে আমাৰ নতুনকৈ অনা চেণ্টাৰ বেক এনেকো সতীশ দুটাই বহুত ভাল প্লেয়াৰ ফাৰ্ষ্ট গেম আছিলে সেই হিচাপে ইথেন গঞ্জালেছৰ সেই হাংগাৰটো দেখিবলৈ পাওঁ গ'ল স্ক'ৰিঙৰ আৰু চেণ্টাৰ বেক হিচাপে চলিড আছিলে আমাৰ এনেকো সতীশ চ' আশা কৰোঁ এই মেচত আমি আমাৰ আনটো এটেকিং মিডফিল্ডাৰ নিকলা লিনকোভিচ তেওঁকো দেখিবলৈ পাওঁ চ' আজিৰ মেচ আছে আপোনাৰ 4টা বজাত নৰ্থ ইষ্ট ইউনাইটেড ভাৰ্চেছ FC1 সৰুসজাই ষ্টেডিয়ামত আৰু আপোনাৰ 7:30টাতো আছে বড়োলেণ্ড FC ভাৰ্চেছ কাৰ্বি আংলং ছেইম ষ্টেডিয়ামতে হ'ব আপোনাৰ সৰুসজাই ষ্টেডিয়ামতে হ'ব চ' আশা কৰোঁ আপোনালোক চবে চাবলৈ যাব ময়ো যাম চ' আজিলৈ মানে ধন্যবাদ